অসম সাহিত্য সভা বুলি ক'লে মোৰ বহু দিনলৈকে মনটো পুলকিত হৈ আহিছিল কিন্তু কিছুদিনৰ আগৰ পৰা বিশেষকৈ ক্ষমতাৰ লগত যুঁজ পাতি ক্ষমতাটো গ্ৰহণ কৰিবলৈ যিসকলে আপ্ৰাণ চেষ্টা কৰিলে মই আৰু নামবোৰ কৈ পেলাই তেওঁলোকক অৱস্থাটো গ্লানিকৰ কৰি নতলোঁ কিন্তু মই এষাৰ কথা ক'ব খোজোঁ যে সেইসকলৰ ভিতৰত যিসকলে বাৰে বাৰে অসম সাহিত্য সভাৰ সভাপতি প্ৰধান সম্পাদক ইত্যাদি হ'বৰ কাৰণে আওপকে যত্ন কৰিবলৈ ধৰিলে আৰু নানা ধৰণৰ এক প্ৰকাৰ ৰাজনৈতিক চক্ৰ কৰিবলৈ ধৰিলে এইসকলৰ ফলত মই ভাবোঁ যে সাহিত্য সভাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোত কলংকিত হ'ল আৰু সেই চৰিত্ৰটোৱে এতিয়া আৰু সেই মৰ্যাদা ঘূৰাই পোৱা নাই মই কোনোদিন কোনো ক্ষেত্ৰতে নেতৃত্ব ল'বলৈ দাবী কৰা নাছিলোঁ মই ভাবিছিলোঁ যে যদি দায়িত্ব ল'বলগীয়া হয় বাধ্য হ'ম যদি তেতিয়াহ'লে বেলেগ কথা কিন্তু দায়িত্ব ল'বৰ কাৰণে লোৱাৰ পক্ষত মই নিজে নাছিলোঁ হয় স্যাৰ নতুন দৈনিক কাকতত সম্পাদনাৰ দায়িত্ব আমাৰ অসম কাকতত সম্পাদনাৰ দায়িত্ব এই দুয়োখন কাকতত মই সম্পাদনাৰ দায়িত্ব পালন কৰিবলৈ পাই নিজেই ভালেই পাইছিলোঁ কিন্তু বহুদিন মই সম্পাদনাৰ দায়িত্ব বিশেষকৈ আমাৰ অসমত মই সম্পাদনাৰ দায়িত্ব লৈ পেলাই কিছু নতুন তাত দিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু মোৰ স্বাস্থ্য অলপ বিজুতি নঘটা হ'লে হয়তো মই নতুন দৈনিক অসমৰ পৰাই মই হয়তো দৈনিক অসম নহয় আমাৰ অসমৰ পৰাই হয়তো মই ৰিটায়াৰ কৰিলোহেঁতেন ডিব্ৰুগড় চহৰে বহুত দিনে ডিব্ৰুগড় চহৰতে মোৰ জীৱনৰ পৰৱৰ্তী গোটেই কালছোৱা মই ডিব্ৰুগড়তে কটাইছোঁ মই যদিও নিজকে হাতে খোৱাৰ বা মই বিশেষকৈ ছাত্ৰ বুলি পেলাই গোলাঘাটৰ মই লওঁ কিন্তু তথাপি ডিব্ৰুগড় মোৰ কাৰণে দ্বিতীয় স্বৰ্গ কাৰণ ইয়াতেই মোৰ জীৱনৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটোৱে পূৰ্ণৰূপে পাইছে বুলি পেলাই মই অনুভৱ কৰোঁ নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মহিৰু শিতানলৈ আমি এই মহিৰু শিতানৰ যোগেদি এনে এগৰাকী ব্যক্তিৰ কাষলৈ আহিছোঁ যিগৰাকী ব্যক্তিয়ে আমাক আমাৰ সমাজ জীৱনক তেখেতৰ লেখনিৰে তেখেতৰ ব্যক্তিত্বৰে আৰু এগৰাকী শিক্ষকৰ ৰূপেৰে উজ্বলাই তুলিছে আমি আছোঁ আজি ডক্টৰ নগেন শইকীয়া ছাৰৰ ঘৰত পূৰ্বে আমাৰ এই মহিৰু শিতানৰ যোগেদি শইকীয়া ছাৰৰ সেই শিক্ষক জীৱনটোত আলোকপাত কৰিছিলোঁ আচলতে ছাৰৰ যি জীৱন বিস্তীৰ্ণ এক জীৱন সাগৰ সদৃশ বিশাল এক জীৱন আৰু এই বিশাল জীৱনটোক আমি মাত্ৰ চুই চাবলৈ চেষ্টা কৰিছিলোঁ ছাৰৰ লগত আছে ডিব্ৰু মহাবিদ্যালয় ডিব্ৰুগড়স্থিত ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বীৰেন বৰুৱা ছাৰ আপোনাকো নমস্কাৰ জনাইছোঁ আজি গোটেই অনুষ্ঠানটোত ছাৰৰ জোঁৱাই সাহিত্য সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত শ্ৰীযুত বীৰেন বৰুৱাদেৱে সূত্ৰধাৰৰ দৰে আমাক সহযোগ কৰিছে আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ যিজন ব্যক্তিক দেখিলে আমাৰ মন প্ৰাণ ভৰি পৰে যিজন ব্যক্তিৰ এশাৰী লেখনিয়ে আমাক আকৌ নতুনকৈ সমাজখনৰ কথা চিন্তা কৰিবলৈ আমাক শক্তি দিয়ে সেয়া ডক্টৰ নগেন শইকীয়া ছাৰৰ লগত আছোঁ ছাৰ আপোনাক পুনৰবাৰ সেৱা জনাইছোঁ হয় পূৰ্বৰ যিটো খণ্ড তাত আমি শিক্ষক ডক্টৰ নগেন শইকীয়া ছাৰক আমি লগ পালোঁ এইবাৰ আমি সেইগৰাকী ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ যিগৰাকী ব্যক্তি ৰাজ্যসভাৰ সাংসদ আছিল ৰাজ্যসভাৰ উপসঞ্চালক পদত আছিল তাৰ লগতে অসম আন্দোলনত যিগৰাকী ব্যক্তিৰ অৰিহণা আমি সকলোৱে স্বীকাৰ কৰোঁ অসম সাহিত্য সভাৰ
দুটা কাৰ্যকালৰ বাবে তেখেত সভাপতি আসন অলংকৃত কৰিছিল, অসম সাহিত্য সভাৰ সম্পাদকৰ পদত অলংকৃত কৰিছিল, আৰু বিশেষকৈ ছাৰৰ যিখিনি সৃষ্টি, ছাৰৰ যি সাহিত্য, সেয়া আলোচনা কৰিবলৈ, সেই কথাখিনি ক'বলৈ মই নিজকে যোগ্য বুলি নাভাবোঁ। ছাৰ, এই বিস্তৃত আপোনাৰ জীৱন, বিস্তৃত আপোনাৰ কৰ্মৰাজি, বিশাল এখন ক্ষেত্ৰ এৰি আজিও আপুনি খুব দক্ষতাৰে আমাক সকলোকে আগুৱাই লৈ গৈছে। গতিকে ছাৰ, এই বিশাল কৰ্মৰাজিখিনি কথা পাতোঁতে আমি অকণমান ভাগ কৰি লওঁ। প্ৰথমতে আমি অসম আন্দোলনত, বিদেশী বহিষ্কাৰ কৰা অসম আন্দোলনত আপোনাৰ যিখিনি অৰিহণা, সেইখিনি আমি আলোচনা কৰিব বিচাৰিছোঁ। মহাশয়, মই আপোনাক অনুৰোধ জনাইছোঁ, আপুনি সূত্ৰ ধৰিব। হয়, কওক ছাৰ। অসম আন্দোলন আৰম্ভ হৈছিলে 1979 চনৰ 8 জুন, অসম বন্ধৰে। তেতিয়া আপুনি বোধহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত কৰ্মৰত আছিলে। সেই সময়ত সক্ৰিয়ভাৱে আপুনি আছিলে, আমি জানো। ময়ো ছাত্ৰ আছিলোঁ সেই সময়ত। অসম আন্দোলন অসমৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বুলি ক'ব পাৰি। এইকাৰণে যে এই আন্দোলনে অসমত সোমোৱা বিদেশী যিখিনি মানুহ, বিশেষকৈ অসম আন্দোলনৰ লগত জড়িত হৈ আছিলে এই বিদেশী সমস্যাটো, আৰু সেই সময়ত আন কেইবাটাও ঘটনা ঘটিছিলে, যি কাৰণত আমাৰ উত্তৰ অসমৰ এজন সাংসদৰ মৃত্যুৰ পিছত যেতিয়া তাত পুনৰ আন্দোলন কৰাৰ, পুনৰ এটা জাগৰণ ঘটোৱাৰ চেষ্টা চলিল, সেই সময়ত ধৰা পৰিল যে পুৰণি এই অঞ্চলত পুৰণি যিখিনি মানুহ দেখা গ'ল, তাত সৰহসংখ্যকে বাহিৰৰ মানুহ আহি পেলাই ইয়াত সম্পূৰ্ণৰূপে নাগৰিক হৈ ভোট দি ইয়াত এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰি থৈ গৈছে। গতিকে এই সমস্যাৰ অন্ত পেলাবলৈ অসম আন্দোলন আৰম্ভ হ'ল, এটা ন্যায়সংগত আন্দোলন। কিন্তু তাৰপিছত এই আন্দোলনৰ বিৰুদ্ধে যিসকল লাগিল, সেইসকলে ইয়াক এটা সম্পূৰ্ণৰূপে এটা সংঘাতময় অৱস্থাৰ সৃষ্টি কৰাৰ ফালে লৈ গ'ল। ইয়াৰ ফলস্বৰূপে আমি দেখিলোঁ কেনেকৈ অসম আন্দোলনে হিন্দু আৰু মুছলমানৰ মাজত যেন এটা, বিশেষকৈ পুৰণি যিখিনি হিন্দু মুছলমান মানুহ সেইখিনি নহয়, নতুন যিসকল মুছলমান সোমাইছিল সেইখিনি মানুহ আৰু অন্যান্যসকলৰ লগত এটা দুৰ্ঘোৰ মত পাৰ্থক্যৰ সৃষ্টি কৰিলে। এনেকৈয়ে এই অসম আন্দোলনৰ লগত জড়িত হৈ পৰিল অসমৰ ল'ৰা বুঢ়া, বিভিন্ন প্ৰকাৰৰ ছাত্ৰ, বিভিন্ন প্ৰকাৰৰ মানুহ জড়িত হৈ পৰিল। ছাত্ৰসকলে পিছত সেই ইয়াৰ নেতৃত্ব ল'লে আৰু অসম আন্দোলনে এটা নতুন গতি লাভ কৰিলে। কিন্তু এই গতিটো তাক পথভ্ৰষ্ট কৰিবলৈ চলিল নানা ধৰণৰ যত্ন, যাৰ ফলস্বৰূপে বহুতো লোকে প্ৰাণ দিবলগীয়া হ'ল, বহুতৰ লগত নানা ধৰণৰ বিসংগতিপূৰ্ণ সম্পৰ্ক স্থাপিত হ'ল ইত্যাদি হ'ল। আৰু অসম আন্দোলনৰ এই পটভূমিখনে আপোনাক কেনেকৈ আমনি কৰে? মোক এতিয়াও আমনি কৰে, কাৰণ হিন্দুৱেই হওক মুছলমানেই হওক, আমি হত্যাকাণ্ডটো কাৰো লগত নিবিচাৰোঁ। এই গোটেই সম্পৰ্কবোৰ, গোটেই সমস্যাটো এটা আলোচনাৰ মাজেদি নাইবা বিভিন্ন প্ৰকাৰৰ চৰকাৰী ব্যৱস্থাৰ মাজেদি আমি সমাধা হোৱাটো বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে তেনেভাৱে কৰিবলৈ সমৰ্থ নহ'ল, নাইবা সক্ষমো নহ'ল, নাইবা ইচ্ছাও নকৰিলে, যাৰ ফলস্বৰূপে অসম আন্দোলনে এটা মাৰাত্মক গতি লাভ কৰিলে। আৰু ইয়াৰ ফলত এই অসম আন্দোলনৰ ফলতে অৱসৰ শেষত গৈ পেলাই অসম যেতিয়া চুক্তি প্ৰতিষ্ঠা হ'ল, সেই চুক্তিৰ ফলত অসমত অসমীয়া এটা চৰকাৰ গঠিত হোৱাৰ সুবিধা হ'ল। এই যে অসম আন্দোলনৰ ফলত গঠিত হ'ল চৰকাৰ, প্ৰফুল্ল মহন্তৰ নেতৃত্বত
এই চৰকাৰ গঠিত হ'ল আৰু তাৰপিছত দেখা গ'ল যে কেনেকৈ ইউনিভাৰ্চিটি আৰু কলেজৰ হোষ্টেলৰ পৰা অহা ছাত্ৰই এতিয়া অসম আন্দোলনৰ ঘাই ভূমিকা পালন কৰিবলৈ সুবিধা পালে এনেকৈ অসম আন্দোলনৰ এটা সামৰণি পৰিল যদিও ইয়াৰ যিটো বীজ সেই বীজটো বহুত দিনলৈ ৰৈ গ'ল ছাৰ সেই অসম আন্দোলনে এতিয়াও আপোনাক আমনি কৰে বহুলাংশে কিন্তু হয় ছাৰ সেই অসম আন্দোলনৰ লগত আপুনি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত হৈ থকাৰ সমান্তৰালকৈ আপোনাৰ এটা ৰাজনৈতিক জীৱনো আৰম্ভ হ'ল ছাৰ ৰাজ্যসভাৰ সাংসদ আছিল হয় ৰাজ্যসভাৰ হয় ছাৰ তাৰ পাছতো আপুনি ৰাজ্যসভাৰ সঞ্চালকৰ দৰে ৰাজ্যসভাৰ উপসঞ্চালকৰ দৰে অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদবীলৈ আপুনি গৈছিলে ছাৰ এগৰাকী লেখক এগৰাকী সাহিত্যিক এগৰাকী শিক্ষক এগৰাকী ৰাজনীতিবিদ ছাৰ মই কৈ ভাল পাম যে অসম আন্দোলন শেষ হ'ল আৰু লগে লগে অসমত এটা নিজৰ চৰকাৰ গঠিত হ'ল অসম গণ পৰিষদ এই চৰকাৰত যোগ দিবৰ কাৰণে আনকি মোৰ নাম প্ৰস্তাৱ কৰিলে বিশেষকৈ অগ্ৰপৰ মানে অসম গণ পৰিষদৰ যিসকল নেতা সেই নেতাসকলে মই কিন্তু ৰাজনৈতিক কোনো দায়িত্ব ল'বৰ কাৰণে সাজু নাছিলোঁ আৰু সেইকাৰণে মই তেওঁলোকক কৈছিলোঁ যে মোক কোনো ৰাজনৈতিক দায়িত্বলৈ টানি নিনিব পিছত স্বৰূপাৰ্থতে তেওঁলোকে মোক টানি লৈ গ'ল আৰু মই জানো যে এই টানি নিয়াৰ ফলত মই নিজৰ অনিচ্ছা সত্ত্বেও যদিও মই তাত যোগ দিছিলোঁ তথাপি মই দেখিলোঁ যে মই তাত প্ৰায় 20-25টামান ভোটত মই হাৰিলোঁ লোকসভাত কিন্তু মোৰ এইটো ঠিক যে এই হৰাটোৱে মোক দুখ দিয়া নাছিল বৰং মোক ৰক্ষা কৰা যেন লাগিছিল মোক কাৰণ মই একেবাৰে শেষলৈকে সৈতে মই বিৰোধিতা কৰি গৈছিলোঁ যে মই যাব নোৱাৰোঁ ইয়াৰ পিছত যেতিয়া নতুনকৈ আকৌ হেৰি হ'ল আমাৰ দুটা হেৰিয়াৰ ৰাজ্যসভা আৰু লোকসভাৰ আৰম্ভ হ'ল তেতিয়া মোক পুনৰ পঠিয়াই দিলে ৰাজ্যসভালৈ মই গ'লোঁ আৰু ৰাজ্যসভাত গৈ পেলাই মই তাত মোৰ সতীৰ্থসকলৰ সৈতে লগ লাগি আমি শপত গ্ৰহণ কৰিলোঁ হয় ছাৰ ছাৰ সেই সময়ত ৰাজ্যসভাত সতীৰ্থ হিচাপে আপুনি বৰেণ্য ৰাজনীতিবিদসকলক লগ পাইছিল বহুতক লগ পালোঁ তেখেতসকলৰ ভিতৰত কাৰ কথা মনত আছে ছাৰ মোৰ প্ৰথমতে মনত পৰে ৰাজ্যসভাৰ সেই সময়ত যিগৰাকী সভাপতি আছিলে ডক্টৰ শংকৰ দয়াল শৰ্মা এজন বৰ পণ্ডিত প্ৰৱৰ ব্যক্তি আৰু তেখেতৰ লগত মোৰ এটা সম্পৰ্ক স্থাপিত হৈছিলে তেখেতৰ যিখিনি কিতাপ পত্ৰ বা নিজে পঢ়া বা পঢ়ি ভাল পোৱা মোক মাতি আনি কেতিয়াবা সেই কিতাপ পত্ৰ দান কৰিছিলে যে এইখন পঢ়ি চাবা আৰু মোৰ লগত সেইকাৰণে তেখেতৰ এটা সম্পৰ্ক স্থাপিত হৈছিলে ঠিক পিতৃ আৰু পুত্ৰৰ নিচিনা সম্পৰ্ক এটা স্থাপিত হৈছিলে এইবোৰ বহুত কথা সোমাই আছে বাজপেয়ীকো পাইছিলোঁ তেখেত এগৰাকী কবি আপুনি এগৰাকী লেখক সেই সম্পৰ্কটো কেনেকুৱা আছিলে ছাৰ সেই সম্পৰ্কটো খুব যে এটা তীব্ৰ হেৰি আছে এইটো নহয় কিন্তু বাজপেয়ীয়ে কবিতা অলপ পিছত লিখিছে কিন্তু তেওঁ যে এজন যথাৰ্থতে অতি মানৱপ্ৰেমী মানুহ সেই বিষয়ে কোনো সন্দেহ নাই মানৱপ্ৰেমী মানুহ আৰু তাৰপিছত তেওঁ নিজে কবি হিচাপেও ধৰা দিলে ইয়াৰ ফলস্বৰূপে এটা কথা ওলাই পৰে যে আজিৰ যিবোৰ ৰাজনৈতিক নেতা সেই নেতাবোৰৰ লগত বাজপেয়ীৰ নিচিনা লেখকৰ কোনো প্ৰকাৰৰ সম্পৰ্ক নাছিল আৰু মোৰ মনত পৰে যে এই যে নতুনকৈ
হেৰি সংসদ ভৱন গঢ় লৈ উঠিল। ইয়াৰ ওপৰত আমি দেখিছোঁ যে কেনেকৈ নানা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'বলৈ আৰম্ভ কৰিলে। আপোনাৰ বিদায় যেতিয়া দিছিলে সেই বিদায় সভাত আপুনি আপোনাৰ মিতভাষৰ কেইটামান ইংৰাজী অনুবাদ হয় হয় কৰি দিছিলে। মই সেইটো অকণমান ক'ব। মই কি কয় ৰাজ্যসভাৰ উপসভাপতি আছিলোঁ। দেখা যায় যে যেতিয়া ৰাজ্যসভাৰ ঠিক যিটো কাল মোৰ সেইটো উকলিবৰ হ'ল, ঠিক সেই সময়তে যিসকলে একেলগে আমি প্ৰায় 70জনে হেৰি কৰিছিলোঁ, সাংসদ পদৰ পৰা আমাৰ অব্যাহতি হৈছিল, সময় হৈছিলে আৰু সময় হোৱাৰ কাৰণে অব্যাহতি হৈছিল। আৰু এই 70জনক তেওঁলোকে এটা কাম কৰিলে, তাৰে প্ৰায় 6জন মানক কেইটামান দায়িত্ব দিলে, বহুতক দিলে যি গীত গাব পাৰে এটা গীত গাবলৈ দিলে। বিখ্যাত যিসকল লেখক আছিলে বা গায়ক আছিলে সেইসকলৰ ভিতৰত কেইবাগৰাকীও আছিলে। মোৰ নামবোৰ আৰু এতিয়া মোৰ মনত নাই। ডাঙৰ ডাঙৰ হেৰি তেওঁলোকক তেনেকুৱা এটা দায়িত্ব দিলে। আৰু মোৰ ভাগত পৰিলে শ্বৰ্ট স্পীচ, সৰু এটা বক্তৃতা। মই কাগজখন পাই পেলাই ৰাজ্যসভাৰ ছেক্ৰেটেৰীৰ পৰা মই পাই পেলাই মই ভাবিছোঁ যে মই কি লিখোঁ। সেই সময়ত মই অসমীয়া মানুহৰ ইতিহাস লিখা নহয়। মই সেই সময়ত আচলতে মই লিখি আছিলোঁ মৃতভাষখিনি লিখি আছিলোঁ। আৰু মই ভাবিলোঁ যে এইটো বস্তু কোনেও নাই লিখা, গতিকে মই ইয়াৰে কেইটামান ট্ৰেন্সলেট কৰোঁ। গতিকে চিঠিখন পোৱাৰ পিছদিনা মই তাৰ 6টা নে 8টা মই ট্ৰেন্সলেট কৰিলোঁ ইংৰাজীলৈ। কৰি পেলাই মই ছেক্ৰেটেৰীত এটা জমা দিলোঁ। যিদিনা মিটিং আৰম্ভ হ'ল, মই গৈ পেলাই নিজৰ ছিটত গৈ বহি পেলাই দেখিলোঁ যে মোৰ যিকেইটা মৃতভাষ মই পঠিয়াইছিলোঁ সেইকেইটা সুন্দৰ কাগজত সুন্দৰকৈ ছপা কৰি পেলাই কিতাপৰ নিচিনাকৈ, সৰু কিতাপৰ নিচিনাকৈ উলিয়াই পেলাই প্ৰত্যেক হেৰিয়াতে থৈ গৈছে, ছিটত থৈ গৈছে। মই এইটো এনেকুৱা হ'ব বুলি পেলাই মই ভবাই নাছিলোঁ। আৰু সেইখিনি এতিয়াও আছে। সেইখিনিৰ ওপৰতে ভিত্তি কৰি পেলাই মই পিছত মৃতভাষ বুলি পেলাই এটা ধাৰা সৃষ্টি কৰিবলৈ যত্ন কৰিলোঁ। অসমৰ সাহিত্যৰ ক্ষেত্ৰখনত মৃতভাষ এক অনন্য সৃষ্টি। আৰু সেই মৃতভাষৰ স্ৰষ্টাজনে হ'ল ডক্টৰ নগেন শইকীয়া ছাৰ। ছাৰ, আপোনাৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ছাৰ আমি অকণমান সংক্ষিপ্ত কৰিব বিচাৰিছোঁ। হয় হয় ছাৰ, অসম সাহিত্য সভাৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ পদ আপুনি দুবাৰকৈ অলংকৃত কৰিছে। অসম সাহিত্য সভাৰ সম্পাদকৰ গুৰু দায়িত্ব আপুনি পালন কৰিছে। আপুনি মনে প্ৰাণে ভাল পাইছিল অসম সাহিত্য সভাক। আৰু অসম সাহিত্য সভাৰ মজিয়াৰ পৰা অসমৰ সমাজ জীৱনলৈ, অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আপোনাৰ বহু কাম কৰাৰ হাবিয়াস আছিল, আপুনি কৰিছিল। আৰু এতিয়াও অসম সাহিত্য সভা বুলি ক'লে আপোনাৰ মন চাগে ক'ৰবাত পুলকিত হৈ ৰয়। অসম সাহিত্য সভা বুলি ক'লে মোৰ বহুত দিনলৈকে মনটো পুলকিত হৈ আহিছিল। কিন্তু কিছুদিনৰ আগৰ পৰা বিশেষকৈ ক্ষমতাৰ লগত যুঁজ পাতি ক্ষমতাটো গ্ৰহণ কৰিবলৈ যিসকলে আপ্ৰাণ চেষ্টা কৰিলে, মই আৰু নামবোৰ কৈ পেলাই তেওঁলোকক অৱস্থাটো গ্লানিকৰ কৰি নতলোঁ। কিন্তু মই এষাৰ কথা ক'ব খোজোঁ যে সেইসকলৰ ভিতৰত যিসকলে বাৰে বাৰে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক ইত্যাদি হ'বৰ কাৰণে আওপকে যত্ন কৰিবলৈ ধৰিলে আৰু নানা ধৰণৰ এক প্ৰকাৰ ৰাজনৈতিক চক্ৰ কৰিবলৈ ধৰিলে,
এই সকলৰ ফলত মই ভাবোঁ যে সাহিত্য সভাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোত কলংকিত হ'ল আৰু সেই চৰিত্ৰটোৱে এতিয়া আৰু সেই মৰ্যাদা ঘূৰাই পোৱা নাই স্যাৰ যেতিয়া আপুনি অসম সাহিত্য সভা সভাপতি আসন প্ৰথমবাৰৰ বাবে অলংকৃত কৰিছিল সেই গুৰু দায়িত্ব গ্ৰহণ কৰাৰ পাছত আপোনাৰ প্ৰথম কাম কি কৰিছিলে স্যাৰ মই প্ৰথম কাম কৰিছিলোঁ যাতে আমাৰ অসমৰ এই অনুষ্ঠানটোৰ যিখন নিয়মাৱলী সেই নিয়মাৱলীখন অসম তাক উপযুক্তভাৱে সংযুক্ত কৰিবলৈ মই যত্ন কৰিছিলোঁ আৰু সফলো হৈছিলোঁ তাৰ ফলটো কিন্তু বহুতে সহ্য কৰিব নোৱাৰিলে কাৰণ তেওঁলোকৰ প্ৰত্যেকৰে ভাৱ আছিল যে আমি মানে সাহিত্যৰ নামত কিছুমান নানা ধৰণৰ ৰাজনৈতিক চাল খেলি আমি ইয়াৰ দায়িত্ব ল'ম আৰু সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লওঁতে সাহিত্য সভাৰ সাংগঠনিক ভেটিটো দৃঢ় কৰিবৰ বাবে ছাৰ যথেষ্ট কাম কৰিছে তাৰ মই যিমান পাৰোঁ মোৰ সাধ্য অনুসৰি কৰিবলৈ যত্ন কৰিছিলোঁ মই এটা কথা ক'ব খোজোঁ মই কোনোদিন কোনো ক্ষেত্ৰতে নেতৃত্ব ল'বলৈ দাবী কৰা নাছিলোঁ মই ভাবিছিলোঁ যে যদি দায়িত্ব ল'বলগীয়া হয় বাধ্য হ'ম যদি তেতিয়াহ'লে বেলেগ কথা কিন্তু দায়িত্ব ল'বৰ কাৰণে লোৱাৰ পক্ষত মই নিজে নাছিলোঁ হয় হয় ছাৰ আপুনি অকণমান এতিয়া অকণমান বহি অকণমান মনে মনে মানে আপোনাক অকণমান জিৰণি দিছোঁ ছাৰ আপুনি ইয়াতে বহি থাকক ছাৰ অকণমান জিৰণি লৈছোঁ মই জিৰণি মই ভাবোঁ যে জিৰণিটো বৰ ঠিক বস্তু নহয় ছাৰ আপুনি মানে নহয় ছাৰ কেতিয়াবা এনেকুৱা হয় ন আপোনাৰ কথা বেলেগে কি কয় আপোনাক শুনি ভাল লাগে যে সেয়া জিৰণি ঠিক আছে সেয়া জিৰণি হ'লে কোনো আপত্তি সেয়া জিৰণি হয় মহাশয় শইকীয়া ছাৰৰ লগত ওতঃপ্ৰোতভাৱে থকা আপোনাৰ বহু দিন হ'ল নহয় জানো আৰু ব্যক্তিগত জীৱনত আপুনি ছাৰৰ পুত্ৰসমূহ আপুনি ছাৰৰ জোৱাই গতিকে আপুনি সাহিত্যৰ লগত জড়িত আৰু নগেন শইকীয়া ছাৰক আপোনাৰ দৃষ্টিৰে যদি মই চাবলৈ কওঁ আপুনি কেনেকৈ ক'ব তেওঁ এজন বৰ কোমল অন্তৰৰ মানুহ প্ৰথমে মই ক'ম বাকীখিনি কথাটো কৈছেই মানুহ হিচাপে তেখেত বৰ উপস্তৰ এজন ঋষি এজন ঋষি আধুনিক ঋষি বুলি মই ভাবোঁ আৰু তেখেতে সকলো কাম নিজে কৰে চাৰ্টৰ বুটামটো ছিগিলে সেইটো তেওঁ নিজেই লগাই লয় আৰু সেইখিনিৰ কাৰণে সৰু সৰু কথা মই কৈছোঁ যে এই চাৰ্টৰ ৰঙৰ লগত মিলাই পেলাই তাৰ সূতা বেজি এইবিলাক তেওঁ ভাগে ভাগে থয় তেওঁ এজন বৰ পৰিপাটি মানুহ য'ত মানে নিজৰ কামবিলাক খুব পৰিপাটিকৈ সুন্দৰভাৱে পালন কৰে আৰু তেখেত এতিয়া তলত থাকে ওপৰত থাকোঁতে তেখেতৰ ৰুমটোত তেখেত ৰাতিপুৱা শুই উঠি পেলাই দৰ্জাৰ খিৰিকীবিলাক তেওঁ খুলি পেলাই তেওঁ নিজৰ যিটো প্ৰাতঃকৰ্ম কৰি পেলাই ধুনীয়া কাপোৰ কানি পিন্ধি সিদিনা এজনে কৈছিলে যে হেৰি ছাৰৰ দাঢ়ি সতে কেতিয়াও আমি দেখা নাই তেতিয়া তেখেতৰ সৰু পুত্ৰ কৌশিক এতিয়া চৌদি আৰবত থাকে কাম কৰে তোমালোকে দেখাটো বাদ দিয়া আমিয়ে দেখা নাই গতিকে তেওঁ সেই কামখিনি তেওঁ পৰিপাটিকৈ কৰে কাপোৰ কানি পিন্ধি পেলাই তেওঁ ওলাই আহে আৰু তেওঁৰ সৃষ্টিৰাজি যদি এতিয়াও মূল্যাংকন হোৱা নাইকিয়া আৰু সৃষ্টিৰাজি আমি গোটেই উলিয়াবলৈ চেষ্টা কৰি আছোঁ এটা ন্যাস এটা তেখেতেই গঠন কৰি দিছিলে অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস এই ন্যাসৰ সভাপতি হ'ল ডক্টৰ কন্দৰ্প কুমাৰ ডেকা আপোনালোকে জানে তেখেত এজন বিদ্যায়তনিক ব্যক্তি তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি নগাঁৱৰ ভাইচ চেঞ্চেলৰ আছিলে তেখেত সভাপতি আৰু মই তাৰ সম্পাদক আমি তেখেতৰ ৰচনাৱলী আমি প্ৰকাশ কৰি আছোঁ এতিয়া 4টা খণ্ড প্ৰকাশ হ'ল আৰু 5 নম্বৰ খণ্ডটো এই ডিব্ৰুগড় বুক ফেয়াৰৰ আগতে ওলাব গতিকে
সেইখিনি চাই পেলাই আমি আচৰিত হওঁ কেনেকৈ কৰিলে ইমানখিনি। মহাশয়, ডক্টৰ নগেন শইকীয়া, এখন বিশাল সাগৰ, এজোপা বটবৃক্ষ, আমি ছাৰক সদায় তেনেকেই ভাবোঁ। আৰু এইগৰাকী 2025 চনত মহিৰো সন্মানেৰে সন্মানিত হ'ল। তেখেতে মাধৱ কন্দলী বঁটা পালে, 2017 চনত সাহিত্য অকাডেমী বঁটা পালে। আচলতে এই ছাৰে এজোপা বটবৃক্ষৰ ৰূপত আমাৰ অসমীয়া জাতিটোক যিখিনি দি থৈ গ'ল, সেইখিনিয়ে ছাৰ মহান মহিৰুষ আমাৰ বাবে। ছাৰৰ যদি সাহিত্যৰ কথাই, আচলতে সেয়া মোৰ ধৃষ্টতা হ'ব সাহিত্যৰ কথা ক'বলৈ, তথাপি মিতভাষ ৰূপতেই আমি ছাৰক যদি চাওঁ, সেয়া ছাৰৰ হৈ কৰিবলগীয়া এক গৱেষণাৰ বিষয়। যজাতি, অসমীয়া জাতিৰ, অসমীয়া মানুহৰ ইতিহাস, সেই কিতাপখন পঢ়িলে নতুনে সদায় ছাৰক স্মৰণ কৰিব। এইগৰাকী মহিৰুষ বিভিন্ন সময়ত বিভিন্ন ঘটনা তেখেতক আঘাতো দিছে, ৰাজনৈতিক জীৱনত হওক, সামাজিক জীৱনত হওক, হয়তো কেতিয়াবা ব্যক্তিগত জীৱনত। সেই আঘাতবিলাকক ছাৰে কেনেকৈ গ্ৰহণ কৰে, তাৰপাছত আকৌ সৃষ্টিৰ কামখিনিলৈ ছাৰে কেনেকৈ আগবাঢ়ি আহে। গীতাৰ যিটো গীতাৰ ভাষ্য লিখিছে, কবিতাৰে গীতাখন তেখেতে লিখিলে। গীতাৰ যিজন নিৰ্বিকল্প, তেওঁ নিৰ্মোহ, আচলতে মানুহজন বৰ নিৰ্মোহ। গতিকে তেওঁ যিমান গালি, মানুহে হয়তো তেওঁৰ বিষয়ে বেয়াকৈ লিখিছে, তেওঁ সেইখিনি কথা ধৰি নাথাকে, স্পৰ্শ কৰিব নোৱাৰে। তেওঁ সেইখিনি সেইখিনিৰ পৰা তেওঁ বহুত উদ্ধত। গতিকে তেওঁ নিজৰ কামখিনি নিজে কৰি যায়। আৰু মই দেখিছোঁ, বহু ক্ষেত্ৰত মই দেখিছোঁ তেখেতে কয় যে ক'ব দিয়া, মানুহে ক'ব, তুমি গা পাতি নল'বা। হয়, ছাৰে আজিও প্ৰথম কলমত লিখি আছে। ছাৰৰ বিভিন্ন সময়ত, বিভিন্ন সামাজিক পৰিৱেশত অসমীয়া জাতিক, অসমৰ মানুহখিনিক ছাৰে এটা এটা বাণী দিয়ে তেখেতৰ লেখনিৰ প্ৰথম কলমে। এতিয়াও ছাৰে কেনেধৰণে লিখা মেলা কৰি থাকে? লেখাটোৱে তেখেতৰ অক্সিজেন। হয়। লিখিবলৈ নাপালে তেখেতে অশান্তিত কটায়। হয়, আৰু বিভিন্ন সময়ত বিভিন্নজন ব্যক্তি আহে ছাৰক লগ পাবলৈ। হয়, আৰু মানুহ নাপালে তেখেত থাকিব নোৱাৰে। তেখেতে কৈ যায়। আৰু লিখি যোৱা ছোৱালী এজনী আছে আমাৰ, তেওঁ চুমি সোণোৱাল, আমি ন্যাসৰ ফালৰ পৰা তেওঁক নিয়োগ কৰিছোঁ। তেওঁ অকল লেখাটোৱেই তেওঁৰ কৰ্তব্য নহয়, ছাৰক চোৱা চিতা সকলো কাম তেওঁ চায়। কি লাগিব কি নালাগিব তেওঁ অফিচ ডিউটিৰ মাজতো সেইখিনি কাম কৰে। গতিকে মূল কথাটো হ'ল যে মানুহেই তেখেতৰ জীৱন। মানুহৰ সংগ নাপালে তেখেতে শান্তিত থাকিব নোৱাৰে। ছাৰ, নতুন দৈনিক কাকতত সম্পাদনাৰ দায়িত্ব, আমাৰ অসম কাকতত সম্পাদনাৰ দায়িত্ব। এই দুয়োখন কাকতত মই সম্পাদনাৰ দায়িত্ব পালন কৰিবলৈ পাই নিজে ভালেই পাইছিলোঁ। কিন্তু বহুদিন মই সম্পাদনাৰ দায়িত্ব, বিশেষকৈ আমাৰ অসমত মই সম্পাদনাৰ দায়িত্ব লৈ পেলাই কিছু নতুন তাত দিবৰ কাৰণে যত্ন কৰিছিলোঁ। আৰু মোৰ স্বাস্থ্য অলপ বিজুতি নঘটা হ'লে হয়তো মই নতুন দৈনিক অসমৰ পৰাই মই হয়তো, দৈনিক অসম নহয়, আমাৰ অসমৰ পৰাই হয়তো মই ৰিটায়াৰ কৰিলোহেঁতেন। কিন্তু মোৰ মাজতে শৰীৰৰ অসুখ হ'ল, বিশেষকৈ মোৰ স্বাস্থ্যজনিত কাৰণত মই বাহিৰলৈ যাবলগীয়া হ'ল। মোৰ অপাৰেশ্যন হ'ল, আৰু তাৰপিছৰ পৰা মোৰ গাটো কিছু পৰিমাণে দুৰ্বল হৈ আহিবলৈ ধৰিলে। ছাৰ, আপোনাৰ পৰিয়ালৰ কথা জানিব বিচাৰিছোঁ, আপোনাৰ পাৰিবাৰিক জীৱন। ছাৰ, পাৰিবাৰিক জীৱনত মোৰ দুটা ল'ৰা আৰু এজনী ছোৱালী, তিনিটা। এই ল'ৰা ছোৱালী তিনিটাই মোৰ নিজৰ সংসাৰৰ প্ৰতিনিধি। গতিকে এতিয়ালৈকে মই দেখিছোঁ যে তেওঁলোকে প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰত
নিজৰ নিজৰ যিটো প্ৰতিভা সেইটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথাত মই খুব সুখী যে মোৰ ল'ৰা ছোৱালীকেইটাই ক'তো সামান্যতমভাৱেও ক'তো কেতিয়াও এটা পইচাও ইফাল সিফাল কৰা নাই। চৰকাৰী চাকৰি কৰিও ক'তো এটা পইচা ইফাল সিফাল কৰা নাই। সেইটো মোৰ এটা পৰম শান্তিৰ কথা। ডিব্ৰুগড় চহৰখনে আপোনাক কি দিলে? ডিব্ৰুগড় চহৰে বহুত দিলে। ডিব্ৰুগড় চহৰতে মোৰ জীৱনৰ পৰৱৰ্তী গোটেই কালছোৱা মই ডিব্ৰুগড়তে কটাইছোঁ। মই যদিও নিজকে হাতে খোৱাৰ বা মই বিশেষকৈ হেৰিয়াৰ ছাত্ৰ বুলি পেলাই গোলাঘাটৰ মই লওঁ, কিন্তু তথাপি ডিব্ৰুগড় মোৰ কাৰণে দ্বিতীয় স্বৰ্গ। কাৰণ ইয়াতেই মোৰ জীৱনৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটোৱে পূৰ্ণৰূপে পাইছে বুলি পেলাই মই অনুভৱ কৰোঁ। হয় ছাৰ, আপুনি আমাক বহুত দিলে। আমি সদায় কওঁ আপুনি আমাৰ বাবে এজোপা বটবৃক্ষ, কিন্তু আপুনি ছাৰ ভাবেনে যে আপুনি যিখিনি দিলে সেইখিনি সন্মান সমাজে ৰাইজে আপোনাক ঘূৰাই দিছে? মই সন্মানৰ কথা ভাবি কেতিয়াও লিখা নাই, একেবাৰে লিখা নাই। গতিকে কোনোবাই যদি ভাল পাইছে মই আৰু সেই কথা জনাইছে, ঠিকে আছে। আৰু কোনোবাই যদি বেয়া পাইছে মই সেইটো এটা ঠিক এগেইনষ্ট হেৰি বুলি পেলাই নাভাবোঁ। সেইটোৰ পৰাও হয়তো মই নিজকে সন্তুষ্ট কৰি তাক সংযোগ কৰি ল'বলৈ বা শুধৰাবলৈ মই সুবিধা পাইছোঁ। হয় ছাৰ, প্ৰত্যেকগৰাকী সৃষ্টিশীল ব্যক্তিৰে প্ৰতিটো দিনতে পৰিকল্পনা থাকে। সেয়া সৃষ্টিৰ পৰিকল্পনা বহু দিলে ছাৰ, সেই কথা আকৌ দুনাই কোৱাৰ প্ৰয়োজনেই নাই। কিন্তু ছাৰ, আপোনাক যদি মই আকৌ সোধোঁ, এতিয়া নতুন সৃষ্টিৰ পৰিকল্পনা কি আছে ছাৰ? এতিয়া অতীতৰ ৰোমন্থনৰ বাহিৰে আৰু কি থাকিব পাৰে? অতীত ৰোমন্থনৰ বাহিৰে অন্য কি থাকিব পাৰে? কিন্তু মই ভাবোঁ যে মোৰ দায়িত্ব আছে। স্বাস্থ্যই নিদিলেও বিভিন্ন প্ৰকাৰে মই বাধাগ্ৰস্ত হ'লেও এতিয়াও মই মোৰ মনৰ ভাৱবোৰ খুলি ক'বলৈ আৰু অসমৰ কাৰণে, বিশেষকৈ অসমৰ কাৰণে মোৰ মনৰ ভাৱটো খুলি প্ৰকাশ কৰিবলৈ মোক যেন আৰু সময় লাগে। হয় ছাৰ, প্ৰত্যেকগৰাকী অসমীয়াই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ল আপোনাৰ সৃষ্টিৰে। সেয়া ভ্ৰমণ কাহিনী লেখক ডক্টৰ নগেন শইকীয়া ছাৰ, শিশু সাহিত্যত আপোনাৰ যি বিচৰণ সেইজন নগেন শইকীয়া ছাৰ, তাৰোপৰি আপোনাৰ যে সৃষ্টিশীল লিখনি, আপোনাৰ প্ৰবন্ধ পাতি বিশেষকৈ ভাল লাগে। কোনোবা এটা অঞ্চলৰ ৰাইজে যেতিয়া এখন স্মৃতিগ্ৰন্থ উলিয়াই তালৈ যেতিয়া নগেন শইকীয়া ছাৰৰ সেই স্মৃতিগ্ৰন্থখনৰ বাবে যেতিয়া নগেন শইকীয়া ছাৰৰ এটা প্ৰবন্ধ বিচাৰি আহে, ছাৰে বিনা সংকোচেৰে খুব সুন্দৰকৈ প্ৰবন্ধ এটা পঠাই দিয়ে। তেনেকৈ অসমৰ প্ৰান্তে প্ৰান্তে সেই আলোচনীবিলাকত ছাৰৰ অতি মূল্যৱান প্ৰবন্ধসমূহ সিঁচৰিত হৈ আছে। এতিয়া মহাশয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন ঠাইত বিভিন্ন প্ৰবন্ধ পাতি ছাৰৰ সিঁচৰিত হৈ আছে। সেইখিনি সংগ্ৰহৰ কাৰণে আপোনালোকে আমি ব্যৱস্থা লৈছোঁ। ইতিমধ্যে এইখিনি সংগ্ৰহ কৰা হৈ গৈছে আৰু এতিয়া সেইখিনি কাম চলি আছে। এতিয়া DTP কাম চলি আছে। হয়। মানে যিকোনো প্ৰান্তৰ যিকোনো সময়ত যিকোনো প্ৰবন্ধ এটাই সেই সময়ৰ সমাজ জীৱনটোক কিন্তু ছাৰে খুব ধুনীয়াকৈ আগবঢ়াই লৈ গৈছিল। হয় ছাৰ, পুনৰবাৰ আপোনাক প্ৰণাম জনাইছোঁ। ছাৰ, মই আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ এইকাৰণে, আপোনাৰ শাৰীৰিক অসুস্থতা মই দেখা পাইছোঁ, কিন্তু অতি স্বাৰ্থপৰৰ দৰে ছাৰ আপোনাক মই বহুৱাই ৰাখিলোঁ। কিন্তু মই ভাবোঁ ছাৰ, এয়া মোৰ সৌভাগ্য আপোনাক এনেকৈ লগ পালোঁ। ছাৰ, পুনৰবাৰ আপোনাক মই সেৱা জনাইছোঁ। ছাৰ, ময়ো ধন্যবাদ জনাইছোঁ, মই জনাইছোঁ, মোৰ শুভাশীষ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। মই এনেভাৱে মোৰ মনৰ কথা ক'বলৈ সুযোগ পোৱাৰ নিমিত্তে আৰু সুযোগ দিয়াৰ নিমিত্তে আপোনাক মই মোৰ মনৰ আন্তৰিক সস্নেহ শুভেচ্ছা জনালোঁ। দৰ্শকসকল, এয়া আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰ। তেখেত আমাৰ বাবে এজোপা বটবৃক্ষ, আৰু এই বটবৃক্ষ ডক্টৰ নগেন শইকীয়া ছাৰে আমাৰ সমাজ জীৱনক আঁকোৱালি ৰাখিছে। আৰু এই বটবৃক্ষৰ ছত্ৰছায়াত আজিৰ প্ৰজন্মই জিৰণি লৈছে। আৰু এই বটবৃক্ষ জোপাই অসমীয়া জাতিক ধুমুহাৰ পৰা ৰক্ষা কৰি আছে তেখেতৰ সৃষ্টিৰ দ্বাৰা। ছাৰ আজি কিছু পৰিমাণে অসুস্থ, তথাপিও মই অতি স্বাৰ্থপৰৰ দৰে ছাৰৰ লগত এই সময়খিনি কটালোঁ। মোৰ খুব হেঁপাহ আছিল আমাৰ এই মহীৰূহ শীতান্তিত এইগৰাকী সঁচা অৰ্থৰ মহীৰূহ আগবঢ়াই আনিবলৈ, আৰু আজি আনিলোঁ।
আমি ডিব্ৰুগড়স্থিত ছাৰৰ বাসভৱনলৈ আহিলোঁ, ছাৰৰ লগত কথা পাতিলোঁ। মোৰ হেঁপাহ পূৰ্ণ নহ'ল। এগৰাকী মহীৰূহৰ ওচৰলৈ যেতিয়াই আমি আহোঁ, তেখেতৰ ছত্ৰছায়া, তেখেতৰ প্ৰতিটো কথাই আমাৰ বাবে এটা এটা ৰত্ন হৈ ৰয়। তথাপিও যৎসামান্য প্ৰচেষ্টাৰে এই অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়ালোঁ। এই অনুষ্ঠানটি আগবঢ়াই নিওঁতে, ছাৰৰ লগত কথা পাতোঁতে ক'ৰবাত যদি মোৰ ভুল হ'ল, মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ এগৰাকী মহীৰূহৰ ছত্ৰছায়াত থাকি তেখেতৰ কাষ চপাটোৱে আমাৰ কাৰণে ডাঙৰ কথা। এই সামান্য প্ৰয়াসেৰে এই অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে জনাব, ভাল পালেও জনাব। আৰু আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এইগৰাকী মহীৰূহ বহুদিনলৈকে সুস্থ হৈ থাকক আমাৰ ওচৰত। এজোপা বটবৃক্ষ আমাৰ সমাজত অত্যন্ত প্ৰয়োজন। আৰু এই বটবৃক্ষস্বৰূপ ডক্টৰ নগেন শইকীয়া ছাৰ সুন্দৰকৈ থাকক, সুস্থ হৈ থাকক। সেই আশাৰে আপোনালোক সকলোৰ পৰা এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। তাৰ আগতে মহাশয় আপোনাক ধন্যবাদ জনাইছোঁ। আজি আপুনি সহযোগ কৰাৰ বাবে মই শইকীয়া ছাৰৰ ওচৰলৈ আহিবলৈ সুযোগ পালোঁ। তাৰ লগে লগে মই গোলাঘাটৰ শ্ৰীযুত শান্তনু শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি মোক যোগাযোগ কৰি দিলে অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ। ধন্যবাদ।